বিহু আৰু ঝুমুৰৰ পিছত জাতীয় সংগীতক লৈ বৃহৎ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 কোটি লোকে একে সময়তে জাতীয় সংগীত পৰিৱেশন কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীগৰাকীৰ জিলাই জিলাই হ'ব জাতীয় সংগীত পৰিৱেশনৰ কাৰ্যসূচী মই এটা সৰুকৈ আপোনালোকক কৈছোঁ যে ঝুমুৰ হ'ল আমাৰ বাগৰুম্বা হ'ব মোৰ এতিয়া মনত আৰু এটা মোৰ ইচ্ছা আছে যে 1 কোটি মানুহেদি আমি একেদিনাই অমুৰ আপোনাৰ দে গাম গুৱাহাটীত নহয় নিজৰ জেগাত প্ৰত্যেকে টোটেল 1 কোটি মানুহে একে সময়তে আমি অমুৰ আপোনাৰ দে গাম গতিকে মোৰ গোটেই জীৱনৰ লক্ষ্যটো হৈছে যে অসমখনক এটা বেলেগ পৰ্যায়লৈকে লৈ যোৱা মই কৈছোঁ যে এনেকুৱা ধৰণৰ নতুন বহুত চিন্তা এটা কথা মই জাষ্ট আপোনালোকক উদাহৰণ হিচাপে ক'লোঁ গতিকে বহুত কিবা কিবি কৰিব লাগে সময়টো কম কিন্তু তথাপিতো মই আগতে কৈছোঁ যে 5 বছৰ শেষ হোৱাৰ অন্তিম দিনটোলৈকে যিমান পাৰোঁ কাম কৰি গৈ থাকিব লাগে আৰু এই বাজেটতো তাৰে ৰিফ্লেকশ্যন পাব